Happy birthday to you. Happy birthday to you. Happy birthday dear Deuta. Happy birthday. এয়া দেখিছেন মানে আজি এই অভাজনৰ উপজা দিন প্ৰতিনিধিত্ব কৰিছে আচলতে দিল লৈছে ছোৱালীয়ে আৰু দেউতা বুলি লিখা আছে কেকটোত আৰু লগত পৰিবাৰ এয়া এয়া কেক কাটিছোঁ আৰু জন্মদিনৰ বহুত বহুত শুভেচ্ছা তাৰমানে প্ৰথমে দুহিতাক খুৱাই ল'বকে কাৰণে বিচাৰিছোঁ মানে কি ইয়াত দেউতা বুলি লিখা আছে গোটেই বস্তুৰ লিড তাই লৈছে সেইকাৰণে যোনে লিড লয় প্ৰথম তেওঁৰ সদায় মানে ভাগ্যত পেলাবই লাগিব এয়া প্ৰথমতে তোমাৰ বাৰ্থডে বয় দিনক দিনে ডেকা হৈ গৈহে আছে ছোৱালীয়ে কৈছে দিনক দিনে ডেকা হৈ গৈ আছে ডেকা হৈ থাকিবই লাগিব ডেকা হৈ থাকিলে কাম কৰিব পাৰিম বহুত বহুত শুভেচ্ছা শুভকামনা হাতত অলপ লাগিছে এয়াও আৰু আচলতে আৰু আজি মই অকণমান এতিয়া গধূলি পৰত এইকাৰণে পালন কৰিবলগীয়া আছে আজি গোটেই দিনটো শিৱসাগৰত ব্যস্ত থকা হ'ল শিৱসাগৰ এখন মোৰ মিটিং আছিল মিটিঙৰ পৰা তিনিচুকীয়ালৈ আকৌ শিৱসাগৰ তিনিচুকীয়া পাওঁতে দেৰি হৈছে গধূলি হৈছে তাৰপিছত সেইটো কাৰণে অকণমান গধূলি হ'ল পালন কৰোঁতে আৰু মই আকৌ কৈছোঁ ছোৱালী এয়া মোৰ দুহিতা আপোনালোকে ফেচবুকত দেখিয়ে থাকে এয়া মোৰ পৰিবাৰ তাৰপিছতে আৰু গোটেই আচলতে মই এটা কথা সদায় ভাবোঁ আমি সপোন দেখোঁ কিন্তু পৰিয়ালটোক বাদ দি সপোন দেখিব নোৱাৰি আৰু মই আজি যিটো শিৱসাগৰ অনুষ্ঠানত আছিলোঁ অনুষ্ঠানটো মই সেইটোৱে কৈ আছোঁ আৰু যে মই সোনকালে পাবগৈ লাগে যে পৰিয়ালটো মোৰ কাৰণে অপেক্ষা কৰি আছে হেৰি আৰু গোটেই শিৱসাগৰত এইটো এটা অনুষ্ঠান হৈছিল নতুনকৈ আজি অনুষ্ঠান হৈছিল সদৌ অসম বিহু সংস্কৃতি চৰ্চা মঞ্চ বুলি তাত গোটেই দিনটো মই তাত ব্যস্ত থাকি গধূলি পাইছোঁ আৰু পৰিয়ালটোৱে অপেক্ষা কৰি আছিল আৰু এয়া উদযাপন কৰা হৈছে ঘৰুৱা সুখৰ সমান বেলেগ সুখ হ'ব নোৱাৰে সেইটো মই আগতেও কৈছোঁ আকৌ পুনৰ কওঁ আৰু ছোৱালীক বিশেষভাৱে এইটো মানে কৈছোঁ নহয় আৰু এয়া পৰিবাৰ এয়াই মোৰ সৰু আৰু ল'ৰাটো আছে ল'ৰাটো অকণ ব্যস্ত হৈ আছে আৰু কিবা এটা অধ্যয়নত আচলতে সিও গুৱাহাটী ইউনিভাৰ্চিটিত ল' পঢ়ি আছে 4th ছেমিষ্টাৰ দি আহিছে তাৰ মানে অনলাইন ক্লাছ বা তেনেকুৱা এটা অকণমান ব্যস্ত থাকিবলগীয়া আছে সেইকাৰণে এই সময়খিনিত আমি উপভোগ কৰিলোঁ তাৰ পাছৰখিনি ল'ৰাক উপভোগ কৰিব এয়াই ক'লোঁ আৰু আপোনালোকৰ সকলোৰ পৰা শুভাশীষ বিচাৰিছোঁ ধন্যবাদ